হেল্ল' গাইজ, আজি ৰাতিপুৱাই এটা পবিত্ৰ স্থানলৈ গৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু সকলো দেখুৱাম আপোনালোকক। এয়া আহি আমি পাই গ'লোহি। আজি আহিছোঁ আমি শিৱ মন্দিৰলৈ আহিছোঁ আৰু এয়া সন্মুখৰ পৰিৱেশটো দেখুৱাইছোঁ। এয়া চাওকচোন, ইমান ধুনীয়াকৈ সজাইছে। এয়া হৈছে লখিমপুৰৰ শিৱ মন্দিৰ। আপোনালোকে আহি পাইছেনে ইয়ালৈ? আৰু এয়া অকণমান বাহিৰৰ পৰিৱেশটো দেখুৱাইছোঁ। ইয়াতে প্ৰথম চাকি আৰু ধূপ জ্বলোৱা হয়। আৰু চাওকচোন, ইমান ধুনীয়া পৰিৱেশ, এনেই আহি মনটো ভাল লাগিল। আৰু মন্দিৰভাগ আপোনালোকক দেখুৱাওঁ। এয়া চাওক, ইমান ধুনীয়া লাগিছে। চৌহদটো অকণমান দেখুৱাই আছোঁ। এয়া ধুনীয়াকৈ সজাইছে। এয়া সম্পূৰ্ণ মন্দিৰভাগ দেখুৱাইছোঁ। এয়া চাওকচোন, ধুনীয়া লাগিছে। আৰু মই এনেদৰে আহি শৰাই দি মেলি আজৰি হ'লোঁ। এয়া আৰু আমি এয়া ঘূৰি আহি অকণমান বজাৰ কৰিলোঁ, যিহেতু কাইলৈ বিশ্বকৰ্মা পূজা। চোন, ইয়াত এদিন আগৰে পৰাই এনেদৰে পূজা সমাহৰ বস্তুবিলাক ইয়াত বজাৰ বহিছে। কিমান যে ভাল লাগিছে দেখি। এয়া আমি অকণমান বজাৰ কৰি ল'লোঁ। মালা, ফটো, চাকি ইত্যাদি সকলো বস্তু, পূজা সমাহৰ বস্তুবিলাক লৈ আজৰি হৈ মেলি আমি বজাৰ কৰি মেলি আজৰি হৈ ঘৰলৈ বুলি ওলাইছোঁ। বেছি ভিডিঅ' কৰা নহ'লে আজিলৈ ইমানেই। বাই, চাই থাকিব আকৌ।